Hi dear student, welcome to ES Right Now YouTube channel. ছাত্ৰ ছাত্ৰীসকল আজি আমি পারফেক্ট স্কোয়াৰৰ ওপৰত কুৱেশ্যন আনসাৰ কৰিম পূৰ্ণবৰ্গ সংখ্যাৰ ওপৰত। আগতো আমি কৰিছিলোঁ পূৰ্ণবৰ্গৰ ক্লাছ, তাতেও আমি এটা সংখ্যাৰ বৰ্গমূল কেনেকৈ উলিয়াব লাগে সেইটো উলিয়াইছিলোঁ। তো আজি আমি অলপ বেলেগ কুৱেশ্যন কৰিম। আজি আমি 2022 DHS এক্সামত অহা কুৱেশ্যনৰ টাইপ আমি কৰিম। ইয়াত কি কৈছে, হুইচ অফ দ্য ফলোয়িং ইজ এ পারফেক্ট স্কোয়ার নাম্বাৰ। এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ আহে, কিছুমান নাম্বাৰ দিয়া থাকে আৰু তাৰে ভিতৰত তো আমি একদম সহজভাৱে শিকিম আজি কেনেকৈ আমি এটা সংখ্যা পূৰ্ণবৰ্গ সংখ্যা হয়নে নহয় বা পারফেক্ট স্কোয়ার নাম্বাৰ হয়নে নহয় উলিয়াম, সেইটো আমি আজি শিকিম। তাৰ বাবে কিছুমান ৰুল মই দি দিম, সেই ৰুল মতে আমি যদি বিচাৰি চাওঁ তেতিয়াহ'লে আমি শুদ্ধ উত্তৰ উলিয়াব পাৰিম। এতিয়া কথা হৈছে পারফেক্ট স্কোয়ার নাম্বাৰ কাক কোৱা হয়, পূৰ্ণবৰ্গ সংখ্যা কাক কোৱা হয়, কোনবোৰ সংখ্যা পূৰ্ণবৰ্গ সংখ্যা। যেনেকৈ 4টোক আমি কি লিখিব পাৰোঁ, 2 স্কোয়ার হয়, 2 দুগুণ 4, তাৰপিছত 9 3 স্কোয়ার হয়, তাৰপিছত আমি 16 4 স্কোয়ার। তো যিবোৰ সংখ্যা কোনো সংখ্যাৰ বৰ্গ হিচাপে লিখিব পাৰি, 110 স্কোয়ার হয়, 2 to 5 15 স্কোয়ার, 6 to 5 25 স্কোয়ার। তেতিয়াহ'লে এই 6 25 2 25 10 16 9 4 এই গোটেই সংখ্যাবোৰক কি বুলি কোৱা হ'ব, পূৰ্ণবৰ্গ সংখ্যা বুলি কোৱা হ'ব। তো এনেকুৱা ধৰণৰ সংখ্যা ইয়াত কোনটো আছে সেইটো আমি উলিয়াব লাগে। তাৰ বাবে আমি কিছুমান টিক্স দিম, সেই টিক্সবোৰ আমি মনত ৰাখিব লাগিব, ঠিক আছে। তো যিসকল ছাত্ৰ ছাত্ৰী মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ এতিয়ালৈকে চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। আজি আমি কমপ্লিটলি শিকিম হুইচ অফ দ্য ফলোয়িং ইজ এ পারফেক্ট স্কোয়ার নাম্বাৰ। এটা সংখ্যা পূৰ্ণবৰ্গ সংখ্যা হয়নে নহয় তাক আমি কেনেকৈ উলিয়াম। তো এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ আহে। চ' আমি এইবোৰ যদি অলপ ভালকৈ চাওঁ তেতিয়াহ'লে ইজিলি আমি এক্সামত সলভ কৰিব পাৰিম। তাৰ বাবে এতিয়া আমি টিক্স দিম, কি টিক্স দিম, 1 2 3 কেইটামান মই টিক্স দিম, তাৰপিছত আমি এই কুৱেশ্যনবোৰ সলভ কৰিম। ইয়াত আজি 5টা কুৱেশ্যন মই সলভ কৰিম, গোটেইকেইটা বেলেগ বেলেগ সংখ্যা হ'ব, ঠিক আছে। এতিয়া ফাৰ্ষ্ট টিক্স কি, নাম্বাৰ 1, গোটেই সংখ্যাটো আমাৰ পূৰ্ণবৰ্গ সংখ্যা নহয়, তেতিয়াহ'লে কোনকেইটা সংখ্যা পূৰ্ণবৰ্গ সংখ্যা নহয় সেইটো আগতে আমি জানি লওঁ। যিকেইটা সংখ্যাৰ একক স্থানত কি থাকিব, অকল এটা শূন্য, দুটা হ'লে কিন্তু নহয়, এটা শূন্য নহ'লে 2 3 7 আৰু 8। কোনো এটা সংখ্যাৰ একক স্থানত যদি আমি এই 5টা অংক পাওঁ তেতিয়াহ'লে সেই সংখ্যাটো কি নহয়, পারফেক্ট স্কোয়ার নম্বৰ নহয়। মনত ৰাখিব, যদি কোনো সংখ্যাৰ একক স্থানত কি হয় 0 2 3 7 8 পোৱা যায় তেতিয়াহ'লে সেই সংখ্যাটো কি নহয়, পূৰ্ণবৰ্গ সংখ্যা নহয়। নাম্বাৰ 1। নাম্বাৰ 2, তেতিয়াহ'লে ইয়াত কি বাছি থাকিল, 1 4 5 6 9 হয়। কোনো সংখ্যাৰ একক স্থানত যদি কি থাকে 1 4 5 6 9 থাকে তেতিয়াহ'লে সেই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা থাকে। কিছু কিছু ক্ষেত্ৰত নহ'ব পাৰে, হয়তো 2টা ডিজিটত নহ'ব পাৰে, 3টা ডিজিট 4টা ডিজিট দিয়া থাকিলে হ'ব। বেছি সংখ্যক পূৰ্ণবৰ্গ সংখ্যাৰ একক স্থানত কি থাকিব, ইয়াৰে যিকোনো এটা অংক থাকিব পাৰে। আৰু কোনো সংখ্যাৰ শেষত যদি 2টা শূন্য থাকে বা 4টা শূন্য থাকে বা 6টা শূন্য থাকে, তাৰ মানে যুগ্ম সংখ্যক শূন্য থাকিব লাগিব, ইভেন নাম্বাৰছ অফ 0। কোনো সংখ্যাৰ শেষত যদি কি হয়, ইভেন নাম্বাৰছ অফ 0 হয় তেতিয়াহ'লে সেই সংখ্যাটোও কি হ'ব পাৰে, পূৰ্ণবৰ্গ সংখ্যা হ'ব পাৰে। যেনেকৈ 100, তাক কি লিখিব পাৰোঁ আমি, 10 স্কোয়ার। তেতিয়াহ'লে 2টা 0 আছেনে নাই,
যুগ্ম সংখ্যক, গতিকে ই এটা কি হৈ গ'ল পূৰ্ণবৰ্গ সংখ্যা হৈ গ'ল। কিন্তু মই যদি দিওঁ 1000 তেতিয়াহ'লে কিন্তু ই পূৰ্ণবৰ্গ সংখ্যা নহ'ব, হয়। যদি মই ইয়াত 40 দিওঁ তাৰমানে 10000 তেতিয়াহ'লে কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব। গতিকে কোনো সংখ্যাৰ একক স্থান বুলি ক'ব নোৱাৰি, কাৰণ একক স্থানততো এটাই শূন্য থাকিব পাৰে। কোনো সংখ্যাৰ শেষত যদি যুগ্ম সংখ্যক শূন্য থাকে তেতিয়াহ'লে সেই সংখ্যাটো কি হ'ব পাৰে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব পাৰে, হয়। এতিয়া 300ৰো শেষত কি আছে দুটা শূন্য আছে, সেই বুলি কিন্তু 300টো কি নহয় পূৰ্ণবৰ্গ সংখ্যা নহয়। মই সেইটো কাৰণে কৈছোঁ কোনো সংখ্যাৰ শেষত যদি কি থাকে যুগ্ম সংখ্যক শূন্য থাকে তেতিয়াহ'লে কি হ'ব পাৰে পূৰ্ণবৰ্গ সংখ্যা হ'ব পাৰে, নহ'বও পাৰে। কোনটো নহ'ব পাৰে, এই ক্ষেত্ৰত আমি ইয়াক পূৰ্ণবৰ্গ সংখ্যা বুলি নকওঁ। আকৌ কাক ক'ম 900 কি হ'ব 30 স্কোৱাৰ 30 স্কোৱাৰ মানে কি 30 into 30 3 3 গুণ 9 আৰু দুটা শূন্য 900ক আমি লিখিব পাৰোঁ 30 স্কোৱাৰ, গতিকে 900টো কি পূৰ্ণবৰ্গ সংখ্যা। 3 নম্বৰ ৰুল মই কৈছিলোঁ অলপ আগতে, যদি কি থাকে 1 4 5 6 9 থাকে তেতিয়াহ'লে একক স্থানত যদি থাকে তেতিয়াহ'লে সেই সংখ্যাবোৰ কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব পাৰে বা মেক্সিমাম হয়। তো একক স্থানত 5 থাকিলে পূৰ্ণবৰ্গ সংখ্যা হ'বনে নাই, যদি কোনো সংখ্যাৰ একক স্থানত বা শেষৰ অংকটো 5 থাকে তেতিয়াহ'লে তাৰ আগত 2 থাকিলেহে ই পূৰ্ণবৰ্গ সংখ্যা হ'ব। যেনেকৈ 5ৰ আগত 2 থাকিলে 25ক কি লিখিব পাৰোঁ আমি 5 স্কোৱাৰ। 5ৰ আগত 2 যদি দিওঁ তেতিয়াহ'লে 15ৰ বৰ্গ লিখিব পাৰোঁ। আকৌ 5ৰ আগত যদি 2 আৰু 6 দিওঁ তেতিয়াহ'লে 25 স্কোৱাৰ লিখিব পাৰোঁ। গতিকে কোনো সংখ্যাৰ একক স্থানত যদি 5 থাকে আৰু তাৰ আগত যদি 2 থাকে তেতিয়াহ'লে সেই সংখ্যাটো কি হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা। কিয় 2 নাথাকিলে নহয়, কাৰণ 1 যদি দিওঁ 15কতো আমি কোনো সংখ্যাৰ স্কোৱাৰ লিখিব নোৱাৰোঁ। 5ৰ আগত 2 নদি যদি মই 3 দিওঁ 3 দিলেতো 35ক কোনো স্কোৱাৰ লিখিব নোৱাৰোঁ। গতিকে কোনো সংখ্যাৰ একক স্থানত যদি 5 থাকে আৰু তাৰ আগত যদি দশক স্থানত যদি 2 থাকে তেতিয়াহ'লে সেই সংখ্যাটো কি হৈ যাব এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। গতিকে 5ৰ যিটো কাম বা 5ৰ ক্ষেত্ৰত যিটো ৰুল সেইটো মই ক'লোঁ 3 নম্বৰত। নেক্সট আমি যাম 4 নম্বৰত। 4 নম্বৰত কি আছে, 4 নম্বৰত হৈছে 149 যদি কোনো একক স্থানত থাকে, কোনো সংখ্যাৰ একক স্থানত থাকে তেতিয়াহ'লে তাৰ দশক স্থানত কি থাকিলে সি পূৰ্ণবৰ্গ সংখ্যা হ'ব পাৰে। একক স্থানত যদি 1 4 বা 9 থাকে তেতিয়াহ'লে তাৰ দশক স্থানত কি থাকিব লাগিব, হয়তো কি থাকিব লাগিব 0, নহ'লে 2, নহ'লে 4, নহ'লে 6, নহ'লে 8 থাকিব লাগিব। তাৰমানে ইভেন নাম্বাৰ থাকিব লাগিব, যুগ্ম সংখ্যা থাকিব লাগিব। কোনো সংখ্যাৰ একক স্থানত যদি 1 4 9 থাকে তেতিয়াহ'লে তাৰ দশক স্থানত এইকেইটাৰ ভিতৰত যিকোনো এটা থাকিব লাগিব, তেতিয়াহে সেইটো কি হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। যেনেকৈ 1 যদি মই লওঁ তাৰ আগত ইয়াৰে যিকোনো এটা থাকিব লাগিব, যেনেকৈ 8 যদি আমি লওঁ তেতিয়াহ'লে কি লিখিব পাৰোঁ 9 স্কোৱাৰ। 9 স্কোৱাৰ মানে কি 81, হয়। এতিয়া 4 যদি পাইছোঁ, 4ৰ আগত কি থাকিব লাগিব, 4ৰ আগত ইয়াৰ ভিতৰত কোনোবা এটা সংখ্যা থাকিব লাগিব, হয়। 4ৰ আগত 6 যদি দিওঁ 8 স্কোৱাৰ, 8 স্কোৱাৰে কি হয় 64। এতিয়া যদি 9 লওঁ, 9 ল'লে ইয়াৰ ভিতৰত যিকোনো এটা থাকিলেহে হ'ব। 9 ল'লে আমি কি লিখিব পাৰোঁ, আমি 4, 7 স্কোৱাৰ কৰিলে আমি 49 পাম, হয়। নিশ্চয় একক স্থানত একেটা থাকিলে তাৰ আগত ইয়াৰে ভিতৰত যিকোনো এটা হ'ব লাগিব, হয়। এতিয়া এইকেইটাৰ আগত ইয়াৰে যিকোনো এটা থাকিব লাগিলে 2টোতো কাৰো আগত বহুৱালে নহয়,
2 ইয়াৰ আগত বহুৱালেও নহয়, ইয়াৰ আগত বহুৱালেও নহয়, ইয়াৰ আগত বহুৱালেও নহয়। তেতিয়াহ'লে 2 কিয় কোৱা হৈছে? হয়, 2 কাম আছে। আমাকতো অকল দুটা অংকৰ সংখ্যা দিয়া নহয়, আমাক 3টা 4টা 5টা অংকৰ সংখ্যা দিব পাৰে। এতিয়া 2 এতিয়াহে কামত আহিব। 9ৰ আগত 2 দিলে নহয়, কিন্তু তাৰ আগত যদি আন এটা সংখ্যা আহে, যেনেকৈ 5 আহি গ'ল, তেতিয়াহ'লে ইয়াক আমি লিখিব পাৰিম 23 স্কোৱাৰ। তাৰমানে ই এটা কি বৰ্গ সংখ্যা। 9ৰ আগত ইয়াৰ পৰা যিকোনো এটা আহি গ'ল, হৈ গ'ল 2, আৰু তাৰে আগত 5 আহিল। 529ক 23 স্কোৱাৰ লিখিব পাৰোঁ। গতিকে এই 529 এটা বৰ্গ সংখ্যা। যদি এনেকুৱা ধৰণৰ কণ্ডিশ্যনত পৰে তেতিয়াহ'লে আমিতো 4টা অপশ্যন দিয়া থাকিব না, গোটেইকেইটাকতো আমি এনেকৈ কৰি চাব নোৱাৰি। গতিকে কিছুমান আইডিয়া আমাক থাকিব লাগিব, তেতিয়াহ'লে আমি সেইকেইটা কি কৰিব পাৰিম, সোনকালে আইডিয়া কৰিব পাৰিম যে এইটো হ'ব পাৰে, নহ'লে এইটো হ'ব পাৰে, এইটো একদম নহয়, এইটো একদম নহয়। যেনেকৈ মই কৈছিলোঁ একক স্থানত যদি 8 থাকে নহয়, ইয়াক আৰু চিন্তাই কৰিব নালাগে, হয়নে নহয়? চ' এনেকুৱা ধৰণৰ কণ্ডিশ্যন একক স্থানত 7 থাকিলে নহয়, ইয়াক আৰু চিন্তা কৰিব নালাগে। একক স্থানত কি থাকিলে হয়, 6 থাকিলে হয়, হয় নহয়? তো এনেকুৱা ধৰণৰ আমি আইডিয়া। একক স্থানত 1 থাকিলে হয়, এতিয়া ইয়াত 2টা হৈ গ'ল, 2টাৰ ভিতৰত কোনটো হ'ব সেইটোৰো এটা কথা আছে কিন্তু, হয়নে নহয়? চ' আমি চাম এইবিলাক কি হয়। তো 4 নম্বৰ গ'ল। এইবাৰ আমি আমাৰ লাষ্ট যিটো ৰুল আছে সেইটোত যাম, 5 নম্বৰ। তাৰপিছত আমি প্ৰব্লেমবোৰ ছল্ভ কৰিম। 5 নম্বৰত কি কৈছে? 5 নম্বৰত কৈছে যে 6 যদি হয় একক স্থানত যদি, তাৰমানে শেষৰ অংকটো যদি 6 হয়, ইয়াত যেনেকৈ 6 আছে, তেতিয়াহ'লে তাৰ আগত কি কি সংখ্যা থাকিলে ই এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব পাৰে, নহ'ব পাৰে, কিন্তু হ'ব পাৰে। চ' 6ৰ আগত যদি আমাৰ কি কি থাকে, 1 3 5 7 9। 6ৰ আগত মানে মই 10 ডিজিটৰ কথা কৈছোঁ, তাৰমানে দশক স্থানত, ঠিক আছে? দশক স্থানত যদি ইয়াৰে যিকোনো এটা থাকে, তেতিয়াহ'লে সেইটো কি হ'ব পাৰে, এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব পাৰে। যেনেকৈ 6ৰ আগত 1 যদি দিওঁ 16 4 স্কোৱাৰ, 6ৰ আগত যদি 3 দিওঁ 36 6 স্কোৱাৰ, হয়নে নাই? 6ৰ আগত যদি 5 দিওঁ, মই কৈছোঁ হ'ব পাৰে এইকেইটা থাকিলে, এতিয়াতো নহয়, এইটো কোনো স্কোৱাৰ কৰিলে, কোনো সংখ্যাৰ স্কোৱাৰ কৰিলে আমি 56 নাপাওঁ। হয়, 4 নম্বৰ ৰুলৰ নিচিনা তাৰ আগত যদি কিবা ডিজিট আহে তেতিয়াহ'লে হৈ যাব। ইয়াত যদি 2 দিওঁ তেতিয়াহ'লে কিন্তু কি হ'ব, 16 স্কোৱাৰত আমি 256 পাওঁ। হয়, এইটোৱে, ঠিক আছে? আকৌ 6ৰ আগত যদি আমি 9 দিওঁ, 6ৰ আগত যদি 9 দিওঁ তেতিয়াহ'লে ই কি নহয়, পূৰ্ণবৰ্গ সংখ্যা নহয়। 96ক আমি কোনো সংখ্যাৰ বৰ্গ বুলি নাপাওঁ। কিন্তু তাৰ আগত যদি 196 দিওঁ তেতিয়াহ'লে কিন্তু আমাৰ কি হৈ যাব, 14 স্কোৱাৰ হৈ যাব। গতিকে 6ৰ আগত অকল 9 থাকিলেও নহয়, যদি তাৰ আগত কিবা এটা থাকে তেতিয়াহ'লে হয়তো হৈ যাব পাৰে। হয়, চ' যেতিয়া 96 দিব তেতিয়া নহ'ব পাৰে, নহ'ব। যেতিয়া 196 দিব তেতিয়া হ'ব। গতিকে 6ৰ আগত এইকেইটা সংখ্যা থাকিলেহে কি হ'ব পাৰে, পূৰ্ণবৰ্গ সংখ্যা হ'ব পাৰে। ঠিক আছে? তো এইকেইটা হৈছে আমাৰ টিক্স। এটা সংখ্যা পূৰ্ণবৰ্গ সংখ্যা হ'ব নে নহ'ব তাক আমি একদম স্পিডলি উলিয়াবলৈ আমি কি কৰিব পাৰোঁ, এই টিক্স আমি ব্যৱহাৰ কৰিব পাৰোঁ। তো এতিয়া আমি কৰিম কুৱেশ্যন নম্বৰ 1। ছাত্ৰ ছাত্ৰীসকল এইকেইটা ৰুল লিখি ল'লে হ'ল, লিখি পেলাই এইকেইটা মনত ৰাখিলে হ'ল। এই ৰুলকেইটাই বহুত কামত দিব আমাক। চ' আমি নেক্সট কুৱেশ্যন নম্বৰ 1 কৰিম। আমাৰ 1 নম্বৰ প্ৰশ্ন কি কৈছে, হুইচ অফ দ্য ফলোয়িং ইজ এ পাৰফেক্ট স্কুৱাৰ নাম্বাৰ। তো ইয়াত 4টা দিয়া আছে, তাৰে ভিতৰত কোনকেইটা পাৰফেক্ট স্কুৱাৰ নাম্বাৰ হ'ব। আমি 1 নম্বৰ টিক্সতে কৈছিলোঁ, যদি কোনো সংখ্যাৰ একক স্থানত কি কি থাকে, শূন্য থাকে, অকল 2টা শূন্য নহয়। যদি ছিংগেল থাকে বা 3টা শূন্য থাকে, তাৰ মানে অযুগ্ম সংখ্যক যদি শূন্য থাকে তেতিয়াহ'লে সেইটোও নহয়।
বা 2 থাকে বা 3 থাকে বা 7 বা 8 এইকেইটা সংখ্যাৰ ভিতৰত যিকোনো সংখ্যা থাকে তেতিয়াহ'লে সেইটো কি নহয় পূৰ্ণবৰ্গ সংখ্যা নহয় পূৰ্ণবৰ্গ সংখ্যা নহয় তেতিয়াহ'লে এই 27 ৰ এককৰ স্থানত কি আছে 7 গতিকে 27 টো নহয় ইয়াত 108 ৰ একক স্থানত কি আছে একক স্থানত আছে 8 গতিকে 108 টো কি নহয় পূৰ্ণবৰ্গ সংখ্যা নহয় এতিয়া আমাৰ হাতত কি থাকিল 56 আৰু 81 তো 56 যদি কোনো সংখ্যাৰ একক স্থানত কি থাকে 6 থাকে আৰু তাৰ দশক স্থানত যদি 5 থাকে তেতিয়াহ'লে সেই সংখ্যাটো কি হ'ব পাৰে পূৰ্ণবৰ্গ সংখ্যা হ'ব পাৰে সো আমি ইয়াক ঘপককে নহয় বুলি কৈ দিব নোৱাৰো যদি আমি জানো 1 ৰ পৰা 100 লৈকে সংখ্যাবোৰ কোনটো পূৰ্ণবৰ্গ সংখ্যা কোনটো নহয় তেতিয়াহ'লে আমি এক চাই প্লাই কৈ দিব পাৰিম যদি নাজানো তেতিয়াহ'লে এটা কনফিউজ যে এটো হ'ব পাৰে নেকি আৰু এটা কি আছে আৰু এটা আছে আমাৰ হাতত 81 হয় তো ইয়াৰে ভিতৰত কোনটো শুদ্ধ উত্তৰ আমি কেনেকৈ উলিয়াম তো যিসকলে আমি জানো যে 9 স্কোয়াৰত কি পোৱা যায় 81 সেই সকলৰ কাৰণে একদম সহজ চাই প্লাই কৈ দিব পাৰিব যে এনসার কি হ'ব আমাৰ 81 এ হ'ব আৰু যিসকলে নাজানে সেই সকলে কনফিউজ হৈ যাব এই দুটাৰ ভিতৰত কোনটো হ'ব হয় সো আমি কি জানিব লাগিব কিছুমান বেসিক নলেজ আমাৰ থাকিব লাগিব 56 ক কিন্তু আমি কোনো সংখ্যাৰ বৰ্গ কৰিলে নাপাওঁ হয় না নহয় যেনেকৈ 7 ক বৰ্গ কৰিলে 49 49 ৰ পিছত 50 আহে আৰু 8 ক বৰ্গ কৰিলে 64 তেতিয়া হলে এই 56 টো কাৰ মাজত পৰিল এই দুটা সংখ্যাৰ মাজত পৰিল গতিকে 7 ৰ পিছত 8 আহি গল কিন্তু এই সংখ্যাটো পোৱা নাই এই সংখ্যাটো আকৌ এই দুটাৰ মাজত আছে গতিকে ই কি নহয় এটা পূৰ্ণবৰ্গ সংখ্যা নহয় গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব এটো হ'ব এটো কি হ'ব কেনসেল হ'ব আশা কৰো বুজি পাইছে সবে সো আমি নেক্সট কোৱেশ্চনত গুচি যাম এবাৰ কি কৈ আছে নেক্সট কোৱেশ্চন আমি চাম কোৱেশ্চন নম্বৰ 2 একেই টাইপৰ কোৱেশ্চন জাস্ট আমি ভ্যালু কেটা বেলেগ বেলেগ দিছো ইয়াত কাৰণ বেলেগ বেলেগ যদি আমি ভ্যালুবোৰ পাওঁ তেতিয়া হলে আমি ইয়াক সহজে বুজি ল'ব পাৰিম সো এবাৰ চাৰিটা অপচন দিছে তাৰে ভিতৰত কোনটো পূৰ্ণবৰ্গ সংখ্যা হ'ব 5 তো নহয় অকল 5 হলে নহব হয় না অকল 5 হলে নহব 5 ৰ আগত কি থাকিব লাগিব 2 গতিকে ই কেনসেল 3 হলে তো নহয় এক নম্বৰ মতে ইউ কেনসেল 4 আৰু 5 হলে হয় 4 আৰু 5 হলে হয় কিন্তু 5 হলে হ'ব তাৰ আগত কি থাকিব লাগিব 2 থাকিব লাগিব তেতিয়া হলে সেই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হোৱাৰ সম্ভাৱনা আছে আৰু 4 হলে তাৰ আগত যদি 4 থাকে তেতিয়া হলে কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব পাৰে ঠিক আছে এতিয়া এই দুটাৰ ভিতৰত কোনটো হ'ব আমি কেনেকৈ জানিম এই দুটা হৈছে আমাৰ কনফিউজ হোৱাৰ কাৰণে আমি কি কৰিব লাগিব ইয়াক আমি প্ৰমাণ কৰিব লাগিব ইয়াক তো ঠিক আছে 5 ৰ আগত 2 হলে হয় 4 ৰ আগত 4 হলে হ'ব পাৰে হয় সো আমি 4 নম্বৰত কি দিছিলো যে 149 ৰ আগত যদি কি থাকে 02468 হয় এই পাঁচটা অংকৰ যিকোনো এটা থাকিলে হ'ব পাৰে ঠিক আছে এতিয়া 4 ৰ আগত 4 আছে ই হ'বনে নহব আমি কেনেকৈ গম পাম আমি কি কৰিব লাগিব এটা হৰণ প্ৰক্ৰিয়াৰে ইয়াক জানিবলৈ চেষ্টা কৰিব লাগিব 4 4 4 আমি কি কৰিম যিমানটা সংখ্যা নাথাকক কিয় তাক ৰাইট সাইডৰ পৰা লেফট সাইডলৈকে তাক কি বনাম জোৰ বনাম ৰাইটৰ পৰা লেফট এক জোৰ হৈ গল আৰু ইয়াত কি আছে সিঙ্গেল এটা 4 থাকি গল যদি চাৰিটা ইয়াত সংখ্যা চাৰিটা ডিজিট থাকিলেতেন তেতিয়ালে দুই জোৰ হলেতেন ইয়াত এক জোৰ বনালো ইয়াত আৰু এটা এতিয়া কি কৰিম এই যে এটা আছে না তাক আমি এনেকুৱা কি বিচাৰি চাম যে কোনো সংখ্যা দুবাৰ পূৰণ কৰিলে পাও নেকি সেই সংখ্যাটো 2 2 কি হৈ গল 4 পাই গলো যদি 5 হলেতেন 2 to 4 দিলোতেন ইয়াত 4 দিবলাই মাইনাস কৰিলে 1 পালোতেন ভাগ শেষ যেহেতু 4 গতিকে 2 2 আৰু 4 এনেকুৱা কি পূৰণ কৰিব লাগিব যেটো সংখ্যা পূৰণ কৰিম হেতু ডাবল কৰিব লাগিব 3 হলে 3 3
1 হলে 1 1 5 হলে 5 5 দি পেলাই ইয়াত বহুৱাব লাগিব সো যাতে ইয়াতকৈ বেছি নহয় সৰু বা সমান হ'ব পাৰিব তো ইয়াত 2 দুগুণ 4 দিলো বহিল ইয়াত একো নানামে নেক্সট আমি কি কৰিম ইয়াত পুৰা এক জোৰ নমাই দিম 4 4 হয় এতিয়া এই 4 4 টো কিহেৰে ডিভাইড কৰিম এই 4 4 টোক ডিভাইড কৰাৰ কাৰণে আমি প্ৰথম যেটো ভাগফল পাম তাক আমি দুগুণ কৰি পেলাই তলত আনিম প্ৰথম ভাগফল কি 2 দুগুণ কৰিলে কি হ'ব 4 মনত ৰাখিব এটো একদম ভাল টিক্স এটো যিকোনো সংখ্যাক আপুনি উলিয়াব পাৰিব প্ৰথম ভাগফলটোক আমি কি কৰিলো দুগুণ কৰিলো 4 হৈ গল দুগুণ কৰা মানে 2 দি পূৰণ কৰিব লাগিব 4 হৈ গল এতিয়া খেলটো হৈছে কি এই 4 ৰ আগত মানে ৰাইট সাইডে কি বহুৱাম জিটো বহুৱাৰ পিছত সেই সংখ্যাটো পূৰণ কৰিব লাগিব যেনেকৈ 1 বহুৱালো 1 এৰে পূৰণ কৰিব লাগিব পূৰণ কৰাৰ পিছত এই পূৰণ ফলটো কি হ'ব 1 1 গুণ 1 4 1 গুণ 4 নাই কোনোবাই ভাবিছে নাই মই 4 ৰ লগত 2 বহুৱাম 2 বহুৱালে কি হ'ব 2 বহুৱালে 4 ৰ লগত ৰাইট সাইডে 2 এৰে পূৰণ কৰিব লাগিব যদি কোনোবাই কি কয় 4 ৰ লগত ৰাইট সাইডে 3 বহুৱাই তেতিয়া হলে 3 এৰে পূৰণ কৰিব লাগিব এতিয়া আমি ইয়াত 1 বহুৱাৰ লগে লগে 1 এৰে পূৰণ কৰিলো 2 বহুৱাৰ লগত 2 দুগুণ 4 আৰু 4 দুগুণ 8 3 3 গুণ 9 4 3 গুণ 12 এতিয়া আমাৰ যেটো ভ্যালু আছে 44 ক ডিভাইড কৰিব লাগে তেতিয়ালে ইয়াত কোনটো ম্যাচ কৰিব 41 কাৰণ কোনো সংখ্যাক যদি আমি হৰণ কৰো হৰণ করতে কি হ'ব লাগে সেই সংখ্যাটোৰ সমান বা তাতকৈ সৰু হ'ব লাগে ভাগফলটোৰ লগত যদি আমি ভাজকৰে পূৰণ কৰো এতিয়া ই হৈ যাব ভাজক আৰু ইয়াৰ লগত যেটো বহুৱাম হেতু কি হ'ব ভাজক হ'ব যেনেকৈ 4 ৰ আগত কি বহুৱাইছো আমি ৰাইট সাইডে 1 বহুৱাইছো 1 দি পূৰণ কৰিছো হয় না এতিয়া 1 বহুৱাই 1 দি পূৰণ কৰিলে 41 হয় 2 বহুৱাই 2 দি পূৰণ কৰিলে 84 হয় 84 কোনটো লাগিব এটো নালাগে কাৰণ ইয়াতকৈ বেছি ভ্যালু এটো নালাগে ইয়াতকৈ বেছি ভ্যালু এটো লাগিব তেনেহলে আমি 1 বহুৱাম আৰু 1 বাৰ দিম কিমান হ'ব 41 ভাগশেষ কিমান থাকিব 3 এই ক্ষেত্ৰত যদি ভাগশেষ কি হয় শূন্য হয় তেতিয়া হলে কি হলেহেতেন এই 444 টো এটা পূৰ্ণবৰ্গ সংখ্যা হলেহেতেন যেহেতু ভাগশেষ শূন্য হোৱা নাই গতিকে এই 444 টো কি নহয় এটা পূৰ্ণবৰ্গ সংখ্যা নহয় 4 থাকিলে তাৰ আগত 4 থাকিলেও নহব পাৰে এবাৰ 2 to 5 টো আমি চাই লম 2 to 5 এই ফৰ্মুলাত কি হয় ঠিক আছে এটো সাথে কৰিছো 2 to 5 ভিডিওটো অলপ দীঘল হ'ব অলপ কষ্ট কৰি চালে হল একেটা ভিডিওত গুটেকেটা কৰি দি আছো ৰাইট সাইডৰ পৰা আমি জোৰ বনাম এক জোৰ হৈ গল আৰু নাই এটা সিঙ্গেল থাকিব এতিয়া এনেকুৱা এটা সংখ্যা পূৰণ কৰিম দুবাৰ ইয়াৰ সমান বা ইয়াতকৈ সৰু হ'ব লাগিব এতিয়া যেহেতু 2 আছে গতিকে 2 দি দিব নোৱাৰো 1 1 দিব লাগিব 1 1 গুণ 1 হয় মাইনাস কৰিম 1 নামিল এতিয়া এই একক আমি হৰণ কৰিব নোৱাৰো কিহেৰে যেটো প্ৰথম ভাগফল হ'ব তাক দুগুণ কৰিব লাগিব 1 2 গুণ কি হৈ গল 2 হল এতিয়া এই 2 দি তো একক হৰণ না যায় কি কৰিম আমি পুৰা এক জোৰ নমাম হয় পুৰা এক জোৰ নমাই দিলো আমি এতিয়া এই 2 ৰ লগত কি সংখ্যা আমি বহুৱাম 2 ৰ লগত যেটো বহুৱাম হেতুৰে পূৰণ কৰিব লাগিব 2 1 গুণ 1 1 গুণ 1 2 1 গুণ 2 ই 125 তকৈ বহুত সৰু ইয়াৰ লগত যদি মই 4 বহুৱাম 4 ৰে পূৰণ কৰিব লাগিব 4 4 গুণ কিমান হ'ব 16 1 থাকিল 4 গুণ 8 একে 9 ইউ সৰু হৈ আছে অলপ ইয়াৰ লগত যদি মই 2 লগত যদি মই কি বহুৱাও 2 লগত যদি মই এবাৰ 5 বহুৱাও তেতিয়া হলে 5 ৰেই পূৰণ কৰিব লাগিব 5 5 গুণ কি হয় 25 2 থাকিল 5 2 গুণ 10 11 12 হৈ গল 125 তাৰ মানে ইয়াৰ লগত 5 বহুৱাম আৰু 5 ৰেই পূৰণ কৰিম তেতিয়া হলে 125 পাই আছো ভাগফল কি শূন্য গতিকে 225 এটা কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব তো মই ইয়াত প্রুফ কৰি দিলো এই ধৰণে যদি কৰা যায় তেতিয়াও আমি উলিয়াব পাৰো সো এটো কি হ'ব ক্যান্সেল তো শুদ্ধ উত্তৰ কি হ'ব আমাৰ বি 2 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ কি হ'ব বি এতিয়া আমি যাম
থাৰ্ড নম্বৰ কুৱেশ্যনত 3 নম্বৰ কুৱেশ্যনে একেই কৈছে কোনটো পাৰফেক্ট স্কয়াৰ নম্বৰ তাৰমানে কোনটো পূৰ্ণবৰ্গ সংখ্যা আমি সেইটো উলিয়াব লাগে এবাৰ আমি কেনেকৈ চাম আমি আগতে টিক্স মিলাই চাম আমি কৈছিলো যে কোনো সংখ্যাৰ যদি শেষত কি থাকে এটা শূন্য থাকে তাহলে কি নহয় যদি কি থাকে 7 থাকে নহয় ঠিক আছে 1 আৰু 9 থাকিলে হয় 1 4 9 5 এবিলাক থাকিলে হয় 1 4 5 6 9 এবিলাক থাকিলে হয় এতিয়া ইয়াত দুটা আছে তেনেকুৱা 729 তেনেহলে শেষৰ অংকটো কি 9 111 শেষৰ অংকটো কি আছে শেষৰ অংকটো আছে 1 গতিকে এই দুটাৰ ভিতৰত যিকোনো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব কাৰণ শুদ্ধ উত্তৰ ইয়াত এটাই আছে দুটা নাই গতিকে আমি কোনটো শুদ্ধ উত্তৰ হ'ব সেইটো কেনেকৈ উলিয়াম এতিয়া মই কৈছিলো 4 নম্বৰ টিক্সত যে 1 4 আৰু 9 যদি থাকে কোনো সংখ্যাৰ শেষৰ স্থানত 1 4 বা 9 যদি থাকে তেতিয়াহলে সেই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব পাৰে কিন্তু তাৰ দহক স্থানত তাৰমানে লেফট সাইডে কি থাকিব লাগিব একৰ আগত হয়তো 0 নহলে 2 নহলে 4 নহলে 6 নহলে 8 কিন্তু ইয়াৰ দহক স্থানতটো 0 2 4 6 8 এটাও নাই গতিকে ই কি হ'ব ক্যান্সেল হয় আৰু কি কৈছিলো আমি 9 যদি থাকে তেতিয়াহলে তাৰ আগত কি থাকিব লাগিব একেই 0 2 4 6 8 তাৰে যিকোনো এটা তো আছে ইয়াত 2 গতিকে ই কি হ'ব সম্পূৰ্ণ শুদ্ধ উত্তৰ হ'ব ঠিক আছে এতিয়া আমি 7 to 9 ক আমি এবাৰ কৰি চাম ই পূৰ্ণবৰ্গ সংখ্যা হয়নে নহয় মই কৈছিলো যে ৰাইট সাইডৰ পৰা জোৰ বনাব লাগে এক জোৰ বনালো আৰু এটা থাকি গল এটো সিঙ্গেল হ'ব এতিয়া এই সিঙ্গেলটো কি সংখ্যা দুবাৰ পূৰণ কৰিলে ইয়াৰ সমান বা ইয়াত কৈ সৰু পাম 3 পূৰণ কৰিলে 3 3 গুণ 9 2 পূৰণ কৰিম 2 2 গুণ কিমান হ'ব 4 মাইনাস কৰিম কিমান হ'ব 3 আৰু ইয়াৰ পৰা এক জোৰ সম্পূৰ্ণ নমাব লাগে এতিয়া আমি এই 329 ক কিহেৰে হৰণ কৰিম ইয়াৰ দুগুণেৰে দুগুণ মানে 2 গুণ কৰিলে 2 4 পাম 4 আহি গল এতিয়া অকল 4 ৰে হৰণ নকৰো ইয়াৰ আগত এটা সংখ্যা নিজে বহুৱাম যিটো সংখ্যা বহুৱাম সেই সংখ্যাৰে ইয়াক পূৰণ কৰিলে ইয়াৰ সমান বা সৰু হ'ব লাগিব এতিয়া ইয়াক যদি আমি কিহেৰে পূৰণ কৰো 4 3 ৰে মাল্টিপ্লাই কৰো 3 বহুৱাম তেতিয়াহলে 3 মাল্টিপ্লাই কৰিব লাগিব তেতিয়াহলে 3 ৰে মাল্টিপ্লাই কৰিব লাগিব 3 3 গুণ কিমান হ'ব 9 3 4 গুণ 12 বহুত সৰু হয় এতিয়া ইয়াক যদি আমি 4 7 ৰে কৰো তেতিয়াহলে কিমান হ'ব 7 7 গুণ কিমান 49 4 থাকিল 4 7 গুণ 28 29 30 31 32 হৈ গল না তাৰমানে 4 ৰ আগত 7 বহুৱালো আৰু 7 ৰে তাক পূৰণ কৰিলো 329 হ'ল আৰু কি আহিল ভাগশেষ 0 ভাগশেষ 0 হোৱা মানে ই এটা পূৰ্ণবৰ্গ সংখ্যা তাৰ মানে কি পালো আমি 729 ক কিমানৰ স্কয়াৰ কৰিব পাৰো 27 ৰ এটো ভাগফল যেটো হয় সেটোৱে হয় বৰ্গমূল তাৰ মানে 729 ৰ বৰ্গমূল 27 হয় তাৰ মানে কি আছে বৰ্গমূল উলিয়াব পাৰিছো সেটো কাৰণে ই এটা পূৰ্ণবৰ্গ সংখ্যা বা 729 ক কি লিখিব পাৰো 729 ক আমি লিখিব পাৰো 27 ৰ বৰ্গ সেটো কাৰণে পূৰ্ণবৰ্গ সংখ্যা হৈ গল নাম্বাৰ 3 এবাৰ যাম আমি নাম্বাৰ 4 ত নাম্বাৰ 4 ত কি দেখা পাইছো আমি মই কৈছিলো যে যিটো সংখ্যাৰ একক স্থানত বা শেষৰ অংকটো কি হয় শেষৰ অংকটো 0 2 3 7 8 থাকে সেইকিটা নহয় তেতিয়াহলে ইয়াত কি পাইছো আমি 8 পাইছো এটো নহব আৰু কৈছো যদি 5 থাকে তাৰ আগত কি থাকিব লাগিব যদি 5 থাকে তাৰ আগত 2 থাকিব লাগিব ইয়াৰ আগত 7 আছে গতিকে ইউ নহয় আৰু কি কৈছিলো যদি কোনো সংখ্যাৰ একক স্থানত কি থাকে 1 4 5 6 9 থাকে তেতিয়াহলে তাৰে ভিতৰত যিকোনো এটা থাকে তেতিয়াহলে কি পূৰ্ণবৰ্গ সংখ্যা হ'ব পাৰে তো 5 তো আছিলেই কিন্তু 5 থাকিলে তাৰ আগত আকৌ কি থাকিব লাগে 2 থাকিব লাগে 2 থাকিব লাগে গতিকে কি নহয় এতিয়া এই দুটাৰ ভিতৰত আমি গম পাব লাগিব যে কোনটো হ'ব কাৰণ 4 থাকিলেও হয় একক স্থানত
থাকিলেও হয় ঠিক আছে আৰু 1 4 9 আগত যদি 0 2 6 4 8 থাকে তেতিয়াহ'লে কি হয় পূৰ্ণবৰ্গ সংখ্যা হয় তো 1 আগত 4 আছে হ'ব পাৰে 4 আগত 2 আছে এটো হ'ব পাৰে এটা কোনটো হয় কোনটো নহয় আমি এটা কৰিলে গম পাই যাম গতিকে ইয়াক আমি আগতে কৰি চাও হয় যদি তেতিয়াহ'লে ই নহয় আৰু যদি ই নহয় তেতিয়াহ'লে 8 4 1 টো হ'ব 2 2 4 কি কৰিব লাগে সৰুটো কৰিব লাগে এক জোৰ বনালো এটা 1 1 গুণ 1 হৈ গ'ল মাইনাস কৰিম বিয়োগ কৰিলো 1 পালো আৰু 1 জোৰ পুৰা নমাব লাগে এটা টাকে নহয় তাৰ পিছত কি কৰিব লাগে ইয়াক হৰণ কৰিব লাগে কিহেৰে প্ৰথমে প্ৰথম ভাগফলটোৰ দুগুণ 1 2 গুণ 2 আহি গ'ল ইয়াৰ লগত নিজে কিবা এটা বহুৱালে ইয়াৰ সমান বা কি হ'ব লাগে সৰু হ'ব লাগে যেটো বহুৱাম সেইটো পূৰণ কৰি পূৰণ ফলটো তেতিয়াহ'লে মই যদি ইয়াত 4 দিও 4 দিলে নহব 6 যদি দিও 6 দিলে 6 ৰে পূৰণ কৰিব লাগিব 6 দিলে নহব 6 দিলে বেছি হৈ যাব 6 6 গুণ কিমান হ'ব 36 3 6 দুগুণ 12 13 14 15 বেছি হৈ গৈ আছে যদি আমি 3 দিও 3 দিলে কি হ'ব 3 3 গুণ কিমান হ'ব 9 3 দুগুণ 6 তাকো নহয় তো যদি আমি ইয়াত 4 দিও তেতিয়াহ'লে কি হ'ব 4 4 গুণ 16 1 থাকিল 4 গুণ 8 একে 9 199 4 দিলেও বেছি হয় 3 দিলেও কম হয় গতিকে আমি সৰুটোৱে দিব লাগিব 3 3 গুণ 9 আৰু 3 গুণ 6 কিন্তু কি দেখা গ'ল ইয়াত আমাৰ ভাগ শেষ থাকিব হয় না ভাগ শেষ কি হ'ব থাকিব গতিকে ই কি নহব এটা পূৰ্ণবৰ্গ সংখ্যা নহব কোন হ'ব তেতিয়াহ'লে পূৰ্ণবৰ্গ সংখ্যা হ'ব 841 হয় তো তাক যদি আমি প্ৰমাণ কৰিব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব আকৌ কৰি চাব লাগিব ইয়াক হয় আকৌ যদি কৰি চাব লাগে তেতিয়াহ'লে মই এনে দেখুৱাইছো কৰিবতো নালাগে আমাৰ এটা যদি নহয় তেতিয়াহ'লে আনটো হ'বই তো ইয়াকো আমি কি কৰিব লাগে এনেকে জোৰ বনাব লাগে জোৰ বনালে কি হ'ব 8 সিঙ্গেল হৈ যাব 41 এক জোৰ হৈ যাব তো 8 ৰ আগত আমি 8ক যদি আমি পাব লাগে 3 3 গুণ দিলে 3 যদি 3 ৰ সৰি পূৰণ কৰো 9 হৈ যাব গতিকে 2 ৰে দিব লাগিব 2 দুগুণ কিমান হ'ব 4 কিমান নামিব 4 ইয়াৰ পৰা এক জোৰ কাৰণ 4 ইয়াৰ দুগুণ কৰিলে 4 হ'ব ঠিক আছে 4 হলে ডাইৰেক্ট আমি 4 দিব নোৱাৰো কাৰণ আৰু আছে আমাৰ যেহেতু নাথাকিলে আমি হেতু বেলেগ হলেতেন যেহেতু আছে আমি 4 1 টোক নমাই আনি এতিয়া এই 4 ৰ লগত কি বহুৱাম যেটো বহুৱালে আৰু হেতুৰ পূৰণ কৰিলে ইয়াৰ সমান হ'ব পাৰে তো 4 ৰ লগত যদি আমি 9 বহুৱাও তেতিয়াহ'লে কি হয় চাও 9 9 গুণ কিমান হ'ব 81 8 থাকিল হয় আৰু ইয়াত 4 9 গুণ কিমান 36 হয় 8 6 কিমান 14 4 হাত থাকিল 1 3 1 4 হৈ গ'ল তাৰ মানে আমি ইয়াৰ লগত যদি আমি 9 বহুৱাও তেতিয়াহ'লে 9 বাৰ যাব মানে 9 ৰ পূৰণ কৰা মানে 9 বাৰ যাব 441 হ'ব ভাগ শেষ কিমান হ'ব 0 গতিকে 841 কি হৈ যাব আমাৰ শুদ্ধ উত্তৰ হ'ব ই এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব ঠিক আছে নেক্সট কোৱেশ্চন যাম লাষ্ট কোৱেশ্চন আজিৰ তো কোৱেশ্চন নম্বৰ 5 নম্বৰত সেম হুইচ অফ দ্য ফলোইং ইজ এ পারফেক্ট স্কয়ার নাম্বার ইয়াত কি দিছে চাৰিটা সংখ্যা দিয়া আছে তাৰে ভিতৰত কোনটো হ'ব পূৰ্ণবৰ্গ সংখ্যা 7 থাকিলে আমাৰ নহয় কেনসেল 5 থাকিলে হয় কিন্তু 5 ৰ আগত 2 থাকিব লাগে নহয় 1 থাকিলে হয় আৰু যদি জোড় সংখ্যক শূন্য থাকে তেতিয়াও হয় শেষত যদি যুগ্ম সংখ্যক কি থাকে শূন্য থাকে যুগ্ম সংখ্যক মানে দুটা চাৰিটা ছয়টা আঠটা এনেকুৱা ধৰণৰ থাকিব লাগিব এতিয়া ইয়াত আমি দেখা দেখি কি গম পাই আছো ইয়াত দুটা শূন্য আছে গতিকে ইও কি হ'ব পাৰে পূৰ্ণবৰ্গ সংখ্যা হ'ব পাৰে 1 আছে 1 থাকিলেও হ'ব পাৰে পূৰ্ণবৰ্গ সংখ্যা মই কৈছিলো হয় না সো এই দুটাৰ ভিতৰত যিকোনো এটা হ'ব পাৰে
কিন্তু ইয়াক আমি একদম ইজিলি দেখা পাই আছোঁ যে ই হ'ব, কাৰণ কি 400 মানে আমি কি লিখিব পাৰোঁ তাক 4 into 100। কিছুমান টিক্স আমি এনেকৈ চাব লাগিব, 4ক 2 স্কোয়ার দিব পাৰোঁ আৰু 100ক 10 স্কোয়ার দিব পাৰোঁ। তেতিয়াহ'লে দুইটাৰ ওপৰত স্কোয়াৰ আছে, 2 into 10 হোল স্কোয়ার কৰি লওঁ, তেতিয়াহ'লে কি হ'ব 20 স্কোয়ার হয়। গতিকে 20 স্কোয়ার লিখিব পাৰিছোঁ কাক 400ক। গতিকে 400 এটা কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব। যদি বি নম্বৰ অপশ্যনটো শুদ্ধ তেতিয়াহ'লে ই কি আছে ভুল। একৰ আগত শূন্য থাকিলে হয়, কিন্তু তাৰ আগত এটা সংখ্যা এনেকুৱা হ'ব লাগিব যিটো নেকি মেচ কৰিব লাগিব পূৰ্ণবৰ্গ সংখ্যাৰ কাৰণে। হয়তো 2 থাকিলে নহ'ব পাৰে, সেইটো কাৰণে ই কি হয় কেনসেল। সো আজিৰ ক্লাছত আমি 5টা কুৱেশ্যন পালোঁ, আৰু 5টা কুৱেশ্যনেই ভাল কুৱেশ্যন। আমি সকলোৱে জানিব লাগে এইবিলাক, আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে অলৰেডি। এই টাইপটো আমাৰ হেল্থ সাৰ্ভিস যেটো এক্সাম হৈ গৈছিল 2022 লখিমপুৰৰ, সেই কুৱেশ্যনত আহিছে। গতিকে আমি সকলোৱে এইবিলাক জানিব লাগে। যিকোনো কম্পিটিটিভ এক্সামত আমাৰ কিন্তু মেথামেটিক্যাল নলেজ লাগিব। সো আমি নেক্সট ক্লাছত বেলেগ টাইপৰ কুৱেশ্যন লৈ আহিম। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো, প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি দিব, শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীসকলক। নেক্সট ক্লাছত লগ পাম। ধন্যবাদ।